মহোৎসৱৰ যি মাদকতা এই মাদকতাতে আচলতে আটাই ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে। আটাই বিভিন্ন ৰঙৰ আবিৰ সানি আচলতে দৌল মহোৎসৱৰ যি ভাতৃত্ববোধ এই ভাতৃত্ববোধত আটাই মিলিত হোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ তামুলপুৰ জিলাৰ অন্তৰ্গত জকমাৰী নিজদেফেলি অঞ্চলত আৰু জকমাৰী নিজদেফেলি অঞ্চলত আচলতে শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন কৰা ইয়াত পৰিলক্ষিত হৈছে। অতি সুন্দৰভাৱে চাৰিওফালে আচলতে এক আধ্যাত্মিক পৰিৱেশৰ মাজত ইয়াত দৌল মহোৎসৱ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। ভক্তসকলে শাৰী শাৰী পাতি মন্দিৰত নৈবেদ্য আগবঢ়া পৰিলক্ষিত হৈছে। মই মোৰ ভিডিঅ' জানিছোঁ সমগ্ৰ দৃশ্য দেখাবলৈ আহ্বান জনাইছোঁ। আমি সন্মুখৰ ফালে যদি আগবাঢ়ি যাওঁ ইয়াত আচলতে সন্মুখৰ ফালে যিটো মন্দিৰ এই মন্দিৰত আচলতে ভক্তৰ লানি নিচিঙা সোধবোৱা পৰিলক্ষিত হৈছে। ইয়াত মৃন্ময় মূৰ্তিৰ ব্যৱস্থাপনা কৰা হৈছে। অতি সুন্দৰভাৱে আচলতে এই যি জকমাৰী নিজদেফেলি অঞ্চল এই জকমাৰী নিজদেফেলি অঞ্চলত আচলতে ভক্তিৰ নিজৰা বৈ যোৱা পৰিলক্ষিত হৈছে। দৌল মহোৎসৱৰ যি আধ্যাত্মিকতা এই আধ্যাত্মিকতা ইয়াত বিৰাজমান হোৱা পৰিলক্ষিত হৈছে। আটাই ইয়াত সমবেত হৈ যি এই দৌল মহোৎসৱৰ যি সোণালী জয়ন্তী এই সোণালী জয়ন্তী অতি আটক ধুনীয়াকৈ ধৰ্মীয় অনুভূতিৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত ইয়াত গঢ়ি তোলা পৰিলক্ষিত হৈছে। মই কিছু আগবাঢ়িছোঁ। আমাৰ মাজত উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। অতি সুন্দৰভাৱে ইয়াত সমন্বয়ৰ স্থলী ইয়াত গঢ়ি তোলা পৰিলক্ষিত হৈছে। ইয়াত কাচিয়লীৰ ফালৰ পৰা কাচিয়লী ফাউণ্ডেশ্যনে ইয়াত এক সমন্বয় গঢ়ি তোলা পৰিলক্ষিত হৈছে। ইয়াত সুন্দৰ আলোকচিত্ৰ আৰু বিভিন্ন জনগোষ্ঠীয় ইয়াত গামোচা আঁৰি থৈ এক সুন্দৰ ভাতৃত্ববোধৰ নিদৰ্শন ইয়াত গঢ়ি তোলা পৰিলক্ষিত হৈছে। মই দৌল মহোৎসৱৰ যিগৰাকী সম্পাদক মই তেখেতৰ ওচৰলৈ আগবাঢ়িছোঁ। আপোনালোকৰ যি এই জকমাৰী নিজদেফেলি অঞ্চলত যি ধৰণে আপোনালোকে যি ৰূপালী জয়ন্তী উদযাপন কৰিছে শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ আপুনি যিহেতু সম্পাদক কি ধৰণে আপোনালোকে আগবাঢ়িছে বা এই উৎসৱৰ যোগেদি আপোনালোকে কি বাৰ্তা দিব বিচাৰিছে? নমস্কাৰ জনাইছোঁ আপোনালোকক। এই জকমাৰী নিজদেফেলি মিলন দৌল মহোৎসৱ 1972 চনতে স্থাপিত হোৱা আজি আহি আমাৰ 50টি বছৰ অতিক্ৰম কৰিলে আৰু এই 50টি বছৰ অতিক্ৰম কৰাৰ কাৰণে আমি সোণালী জয়ন্তী উদযাপন পাতিবলৈ আমি যোজা চলাইছিলোঁ। যোৱা বছৰে আমি সোণালী জয়ন্তী উদযাপন কৰিব লাগিছিল, কিন্তু ক'ভিড প্ৰট'কলৰ যিটো নিয়ম সেই নিয়মৰ বাবে আমি যোৱা বছৰ সোণালী জয়ন্তী উদযাপন কৰিব নোৱাৰিলোঁ। এই বছৰ আমি যোৱা বছৰৰ পৰাই প্ৰস্তুতি চলাই আমি যি জোৰদাৰ প্ৰস্তুতি চলাইছিলোঁ, কিন্তু এইবাৰো আমাক ক'ভিড প্ৰট'কলে খুব বাধা দিলে। যোৱা 15 ফেব্ৰুৱাৰীত যেতিয়া ক'ভিড প্ৰট'কল আঁতৰি গ'ল আমি পুনৰ খুব জোৰদাৰ প্ৰস্তুতি চলাইছোঁ আৰু সেই মৰ্মে আমি ৰাইজৰ সহযোগিতা পাইছোঁ আৰু সেই সহযোগিতাৰ বিচাৰি আমি পুনৰ প্ৰস্তুতি চলাই আজি আমাৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমাৰ ৰাতিপুৱা যি ধৰ্মীয় পতাকা উত্তোলন সেই পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল। আমাৰ পতাকা উত্তোলন কৰিছিল ধৰ্মীয় পতাকা উত্তোলন কৰিছিল আমাৰ স্থায়ী সমিতিৰ সভাপতি সন্মানীয় গিৰীশ দাসদেৱে। ঠিক তেনেকৈ আমাৰ 50খন পতাকা ইয়াত উত্তোলন কৰা হৈছিল। আমাৰ স্থানীয় ৰাইজৰ যি সন্মানীয় ব্যক্তি তেখেতসকলৰ দ্বাৰা আমি এই 50খন পতাকা উত্তোলন কৰিলোঁ। তাৰপিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। তাৰপিছত আমাৰ যিসকল পুৰোধা ব্যক্তি সন্মানীয় ব্যক্তি আমাৰ মাজৰ পৰা ইতিমধ্যে আঁতৰি গ'ল, তেখেতসকলৰ সান্নিধ্যত আমি স্মৃতি তৰ্পণ কাৰ্যসূচী এটি ৰাখিছিলোঁ। সেইটো আমাৰ সুন্দৰভাৱে আমি ইতিমধ্যে শেষ কৰিলোঁ। এতিয়া আমাৰ যি মহিলাসকলে নৈবেদ্য আগবঢ়াইছে তাত ইতিমধ্যে হোম চলি আছে আৰু তাৰপিছতে আমাৰ হোম আহুতিদাতা হিচাপে আমি এগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। সেই কাৰ্যসূচীটো চলিব। তাৰপিছতে আমাৰ ধৰ্ম আলোচনা সভা অনুষ্ঠিত হ'ব। সভাত আমাৰ নতুনকৈ গঠন হোৱা তামুলপুৰ জিলাৰ SP মাননীয়া পংকজ যাদৱ আমাৰ মাজত উপস্থিত হ'ব বুলি ইতিমধ্যে আমাক কথা দিছে। আলোচক হিচাপে আমি দুজন সন্মানীয় ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। এগৰাকী হ'ল আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট নাট্যকাৰ, তেখেত ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। তাৰপিছতে আমি ৰঙিয়া বিয়াত কলেজৰ অধ্যক্ষ সন্মানীয় পাৰ্থভূষণ মহন্তদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। আমি এনেদৰে কিছু সময় পিছতে আমাৰ যি ধৰ্ম আলোচনা সভা অনুষ্ঠিত কৰিম। তাৰপিছতে আমাৰ যি ৰাজহুৱা ভোগ সেইটো বিতৰণ হ'ব আৰু সেই বিতৰণৰ পিছতে আমাৰ ঢুলীয়া প্ৰদৰ্শন অনুষ্ঠিত হ'ব। ঢুলীয়া প্ৰদৰ্শনৰ পিছতে ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়াত আমি জনপ্ৰিয় কণ্ঠশিল্পী ফুকন বড়োৰ লগতে PJ প্ৰিন্সক আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে গীত পৰিৱেশন কৰিব। এনেদৰে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী সমাপ্ত হ'ব। ধন্যবাদ। আচলতে এক সুন্দৰভাৱে পৰিসমাপ্তি হোৱা বুলি আমাক ইতিমধ্যে জানিব দিছে। এক সুন্দৰ পৰিৱেশ ইয়াত মৃন্ময় মূৰ্তিৰ ব্যৱস্থা কৰা হৈছে। সুন্দৰকৈ যি দৌল মন্দিৰত ভক্তসকলে আহি লানি নিচিনাকৈ তেওঁলোকে আচলতে নৈবেদ্য আগবঢ়া পৰিলক্ষিত হৈছে। আৰু চাবলৈ গ'লে ইয়াত ৰূপালী জয়ন্তী সোণালী জয়ন্তী যিখিনি ব্যৱস্থাপনা সম্পূৰ্ণভাৱে গঢ়ি তোলা পৰিলক্ষিত হৈছে। আৰু এটা ব্যতিক্ৰমী প্ৰয়াস ইয়াত দেখিছোঁ কাচিয়লী ফাউণ্ডেশ্যনৰ যোগেদি ইয়াত আচলতে কিছু আলোকচিত্ৰ ইয়াত আঁৰি থোৱা পৰিলক্ষিত হৈছে। মই কিছু আগবাঢ়ি যাব বিচাৰিছোঁ আৰু এই যি কাচিয়লী ফাউণ্ডেশ্যনৰ যি ইয়াত প্ৰদৰ্শন যি প্ৰয়াস সুন্দৰ প্ৰয়াস মই মোৰ ভিডিঅ' জনক দেখাবলৈ আহ্বান জনাইছোঁ। ইয়াত সুন্দৰকৈ এক ফটোৰে এক সজ্জিত ৰূপ এটা ইয়াত দেখা গৈছে। কি সুন্দৰ, অতি সুন্দৰভাৱে। আৰু ইয়াৰ সমান্তৰালভাৱে আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ যি জনগোষ্ঠীয় গামোচা এই জনগোষ্ঠীয় যি সমন্বয় গঢ়ি তোলা যি গামোচা এই গামোচাবিলাক ইয়াত আঁৰি থোৱা হৈছে। এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ। এইখিনিতে মই কাচিয়লী ফাউণ্ডেশ্যনৰ যদি কোনোবা উদ্যোক্তা আছে তেখেতসকলৰ পৰা মই দুআষাৰ জানিব বিচাৰিম যে এক সুন্দৰ প্ৰয়াস কাচিয়লী ফাউণ্ডেশ্যনে এই দৌল মহোৎসৱৰ লগত লগ লাগি এক ভাতৃত্ববোধৰ নিচান ইয়াত গঢ়ি তোলা পৰিলক্ষিত। কি ক'ব চমুকৈ?
মই যিটো আমাৰ প্ৰচেষ্টা কাচিয়লী ফাউণ্ডেশ্যনৰ একতা যুৱ প্ৰজন্মক আমি একত্ৰিত কৰিছোঁ আৰু আমাৰ প্ৰচেষ্টাটো হ'ল সদায় আমি জাতীয় জনগোষ্ঠীৰ সম্প্ৰীতি সমন্বয়ৰ মাজত আমি দোলেৰে বান্ধ খাই থাকিবলৈ সেইকাৰণে দেখিব আপুনি এডাল দোলত আমাৰ গোটেই গামোচাকেইখন উৰিছে এয়া আমাৰ প্ৰতীক চিহ্ন যে আমি একেডাল বতাহত উৰি থকাৰ যিটো সম্প্ৰীতিৰ বান্ধোন তাক আমি সমাজৰ মাজলৈ বাৰ্তা এটা নিব লাগে এই বাৰ্তাটোক নিয়াৰ কাৰণে আমি সেয়া উৎসৱ হওক মহোৎসৱ হওক সংস্কৃতি হওক সকলোতে যেন আমি অংশীদাৰিত্ব ল'ব লাগে এই কথাটো আমি নতুন প্ৰজন্মক আমি বাৰ্তা দিয়াৰ কাৰণে এটা আমাৰ ক্ষুদ্ৰ প্ৰয়াস এয়াই মই ক'ম আৰু আমি সকলোকে আমি অসমবাসীক আমাৰ তৰফৰ পৰা হোলীৰ আমাৰ দৌল মহোৎসৱৰ পৰা সোণালী জয়ন্তী উদযাপন কমিটিৰ তৰফৰ হৈ মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আহক আমি ইয়াত সম্প্ৰীতিৰ এনাজৰী বান্ধোন আৰু আমি সকলোৱে এটা বাৰ্তা দিওঁ সমাজক যে সম্প্ৰীতি সমন্বয় আমাৰ সমাজৰ কাৰণে কিমান প্ৰয়োজনীয় সম্পদ আৰু তাক লৈ আমি কি ধৰণে জীয়াই থাকিব লাগে এই কথাবোৰ আমি সকলোৱে বুকুত উপলব্ধি কৰি আৰু এই আবিৰৰ ৰঙে হয় আচলতে এক সুন্দৰভাৱে ভাতৃত্ববোধেৰে একেডাল দলেৰে আচলতে বিভিন্ন জাতি জনগোষ্ঠী যি ইয়াত গামোচা প্ৰদৰ্শন কৰিছে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আমাৰ মাজত কেইগৰাকীমান যুৱতী আছে তোমালোকে নিশ্চিতভাৱে এফাকি হোলী বুলি হোলী গীত গাই দিয়া হয় সমূহ অসমবাসী ৰাইজক প্ৰাগ নিউজৰ যোগেদি ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে ফাগুনৰে লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে ফাগুনৰে লাগিল নিকুঞ্জ বনতে আমি খেলো হোলী বসন্ত বেলাতে আৰে আমি খেলো হোলী বসন্ত বেলাতে ফাগুনৰে লাগিল মৃত্যুঞ্জনতে ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে ফাগুনৰে লাগিল নিকুঞ্জ বনতে অতি সুন্দৰভাৱে আচলতে যি হোলীৰ লগত প্ৰাসংগিক থকা যি ফাগুনৰ বাঁহ লগা সুন্দৰ গীতেৰে আচলতে বিধৌত কৰিছে আজি এই সোণালী জয়ন্তী উৎসৱস্থলী শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱ